My dear viewers and learners, welcome, Namaskar. Class 3, Blossom 1, English, Lesson 5, The Hare and the Tortoise. ইয়াৰ আগৰ ভিডিঅ'ত 98লৈকে বুজোৱা হৈছিল। ইয়াত আমি 99ৰ পৰা বুজিম। ইয়াত দিছে নাম্বাৰ 3, মেচ দ্য চেণ্টেন্সেছ উইথ দ্য পিকচাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত মেচ মানে মিলাব কৈছে আমাক। এই বাক্যবোৰ দিছে যে উইথ দ্য পিকচাৰ, ইয়াৰ কিছুমান ছবি দিছে, ছবিৰ লগত মিলাব লাগে। এতিয়া প্ৰথম বাক্যটো দিছে দ্য ৰেচ ষ্টাৰ্টেড, মানে দৌৰ প্ৰতিযোগিতাটো ষ্টাৰ্টেড মানে আৰম্ভ হৈছিল। ক'ত আৰম্ভ হৈছিল ছবিটো আমি চাওঁ কোনটো, এইটোতো আমি দেখিছোঁ ফিনিছ লাইন আছে, ইয়াতো নাই, ইয়াত নেপ লৈছে মানে টোপনি গৈছে সভাপতি, ইয়াত ষ্টাৰ্ট হৈছে, তাৰমানে মেথ ইয়াৰ পৰা ষ্টাৰ্ট হ'ল, তাৰমানে ৰেচটো ইয়াত ষ্টাৰ্ট হ'ল, তাৰমানে আমি এইটোৰ পৰা আমি এইদৰে মিলাই দিব লাগিব। দ্য ৰেচ ষ্টাৰ্টেড, ষ্টাৰ্ট হৈছে। নেক্সটটো আছিলে দ্য হেয়াৰ ৰেন ভেৰি ফাষ্ট এণ্ড টুক এ নেপ। দ্য হেয়াৰ মানে সভাপতে ৰেন বেগাই দৌৰিব পাৰিছিল আৰু টুক এ নেপ, নেপ মানে অশান্তাক কি লৈছিলে, টোপনি গৈছিলে। এতিয়া আমি ছবিটো চাওঁ, দেখিলোঁ এই ছবিটোত টোপনি গৈছে সভাপতে, তেনে ইয়াৰ লগত এটি মিলিব। ইয়াত দিছে দ্য টৰ্টইজ মুভ ভেৰি শ্ল'লি, লাহে লাহে সাঁচটোৱে আগবাঢ়িছিল। কোনটো ছবিত আছে, এইটো ছবিত লাহে লাহে আগবাঢ়ি আছে। শেষৰ বাক্যটো দিছে দ্য টৰ্টইজ অন দ্য ৰেচ, আৰু কাছটোৱে কি হৈছে এই দৌৰ প্ৰতিযোগিতাটো বিজয়ী হৈছিল, দেখিছিল। কোনটো আছে, ফিনিছ লাইনত গৈছে, তেনেহ'লে আমি এই ছবিটো চাওঁ, এই যে ফিনিছ লাইন পাই গ'ল আগতে, শহাপহুতকৈ আগতে কাছই পাই গ'ল। 4A দিছে ৰিড, মানে পঢ়িব গৈছে দ্য পেয়াৰ্ছ অফ অপজিট ৱাৰ্ডছ এলাউড, মানে জোৰ জোৰকৈ অপজিট ৱাৰ্ড, অপজিট মানে বিপৰীত শব্দবোৰ পঢ়িব গৈছে। ইয়াত দিছে ষ্টাৰ্ট, ষ্টাৰ্ট মানে কি আৰম্ভণি, তে কি হ'ব, ফিনিছ মানে শেষ, ষ্টাৰ্ট ফিনিছ আৰম্ভণি শেষ। থিক থিন, থিক থিন মানে পাতল, এইটো মানে ঘন মানে ডাঠ, থিক থিন। কেচ থ্ৰ', কেচ মানে ধৰা, থ্ৰ' মানে দলিয়াই দিয়া, কেচ থ্ৰ'। য়ং অল্ড, ৱাইড নেৰ', মানে ৱাইড মানে বহল, নেৰ' মানে ক্ষীণ ৰাস্তা থাকে যে, নেৰ', ৱাইড নেৰ'। অন লষ্ট, ফাষ্ট শ্ল', ফাষ্ট শ্ল', শ্ল' মানে ধীৰগতি, ফাষ্ট মানে বেগাই। নাও এতিয়া ৰাইট ডাউন দ্য অপজিট অফ ইচ আণ্ডাৰলাইন ৱাৰ্ডছ ইন দ্য চেণ্টেন্সেছ গিভেন বিলো। এই বাক্যবিলাকত কি কৈছে, অপজিট ৱাৰ্ড বহাব গৈছে, যিটো আণ্ডাৰলাইন ৱাৰ্ডটো দিছে এইটোৰ বিপৰীত শব্দ কি হ'ব। ইয়াত দিছে দ্য হেয়াৰ ইজ ফাষ্ট বাট দ্য টৰ্টইজ ইজ, ইয়াত কি হ'ব শ্ল', কাৰণ ফাষ্টৰ অপজিট বা বিপৰীত শব্দটো হ'ল শ্ল'। দ্য টৰ্টইজ অন দ্য ৰেচ, দ্য হেয়াৰ, টৰ্টইজ মানে কাছটোৱে বিজয় হৈছিল, পৰাজয় হৈছিল কোনে, হেয়াৰ, ইয়াত কি হ'ব অন কি হ'ব লষ্ট। নাম্বাৰ 3, দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ ষ্টাৰ্টেড, আৰম্ভণি কৰিছিল, দ্য ৰেচ টুগেডাৰ একেলগতে, দ্য টৰ্টইজ ডেছ আৰ্লিয়াৰ, আগতে পাইছিল, ফিনিছড হৈছে আগতে, ষ্টাৰ্টৰ অপজিট ৱাৰ্ডটো হ'ল ফিনিছ, তেনে এইটোতো ষ্টাৰ্টেড দিছে, এতিয়া কি হ'ব ফিনিছড, FINISHED, ফিনিছড। 5 নম্বৰ, লেটছ ৰাইট 5 চেণ্টেন্সেছ এবাউট দ্য হেয়াৰ্ছ একশ্যনছ ডিউৰিং দ্য ৰেচ, মানে হেয়াৰ মানে শহাপহুটোৰ একশ্যনছ, তাৰ ক্ৰিয়াকলাপ, ডিউৰিং দ্য ৰেচ মানে দৌৰ প্ৰতিযোগিতাত কি কি একশ্যন কৰিছিলে। 1 ইজ ডান ফৰ ইউ, এটা কৰি দিছে। দ্য হেয়াৰ চেলেঞ্জ দ্য টৰ্টইজ টু এ ৰেচ, চেলেঞ্জ কৰিছিলে, প্ৰত্যাহ্বান জনাইছিলে, তাৰ কি ইয়াত কি লিখিম আমি আৰু 4টা বাক্য লিখিব লাগে, ইয়াত 1 2 3 4 আছে, তো আমি লিখিব পাৰোঁ দ্য হেয়াৰ ইজ ভেৰি চুইফট, দ্য হেয়াৰ টুক এ নেপ, তো
তাৰপিছত আৰু লিখিব পাৰোঁ দ্য হেয়াৰ ইনভাইটেড অল দ্য এনিমেলছ। এইদৰে আমি এই বাক্যবিলাক আমি পূৰ কৰিব পাৰোঁ। নাম্বাৰ 6, ৰিড দ্য চেণ্টেঞ্চেছ, বাক্যবিলাক পঢ়িব কৈছে টু ন' হোৱাট দ্য টৰ্টইজ এণ্ড দ্য হেয়াৰ আৰ ডুইং, মানে কাছ আৰু শহাপহুৱে কি কৰি আছে পঢ়িব কৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছবিটো প্ৰথমে চাই লোৱা। এইটো হ'ল শহা, এইটো হ'ল কাছ। It is the tortoise and the hare are running a race. Running মানে দৌৰি আছে, এটা দৌৰ প্ৰতিযোগিতা। টৰ্টইছে আৰু শহাপহুৱে কি কৰিছে দৌৰি আছে না। এই ছবিটো চোৱা, শহাপহুৱে শুই আছে, দেখি আছে দ্য হেয়াৰ ইজ শ্লিপিং, শহাপহুৱে শুই আছে, শ্লিপিং মানে শুই আছে। এইটো চোৱা, কাছতে কি কৰিছে দ্য টৰ্টইজ মুভিং শ্ল'লি, টৰ্টইজটো লাহে লাহে আগবাঢ়িছে, মুভ কৰিছে। এই ছবিটো চোৱা, কথা পাতিছে না। দ্য টৰ্টইজ এণ্ড দ্য হেয়াৰ আৰ টকিং, তাৰপৰা টকিং মানে কথা পাতিছে। টৰ্টইজ মানে কাছ আৰু হেয়াৰ মানে শহাপহুৱে কি কৰিছে কথা পাতিছে, কথোপকথন কৰিছে। নাম্বাৰ 7, লুক এট দ্য পিকচাৰ, ছবিবোৰ চাব কৈছে। হোৱাট আৰ দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ ডুইং, তাৰমানে হেয়াৰ শহা আৰু কাছই কি কৰি আছে। ৰাইট এ চেণ্টেঞ্চ, এটা বাক্য লিখিব কৈছে। ফৰ ইচ পিকচাৰ, প্ৰতিটো ছবিৰ বাবে। ইউজ দ্য ৱাৰ্ড উইদিন দ্য ব্ৰেকেটছ টু ৰাইট দ্য চেণ্টেঞ্চ, আৰু এই ব্ৰেকেটত যিটো শব্দ দিছে সেই শব্দটো দি বাক্যটো বনাব লাগে। ইয়াত আমি ছবিটো চালোঁ যে শহাটোৱে শুই আছে, ইয়াত আমাৰ শ্লিপ দি লিখিব লাগে। কি হ'ব দ্য হেয়াৰ ইজ শ্লিপিং, দ্য হেয়াৰ ইজ শ্লিপিং। এইটো চোৱা, শহাটোৱে কি আছে, এইটো কি হয় গাজৰ খাইছে, গাজৰ মানে কেৰট, ইয়াৰ ইট দিছে। দ্য হেয়াৰ ইজ ইটিং এ কেৰট, দ্য হেয়াৰ ইজ ইটিং এ কেৰট। ইয়াত দেখিছে শহাটোৱে আৰু কাছটোৱে ফুটবল খেলি আছে, প্লে দিছে। দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ আৰ প্লেয়িং ফুটবল, এইটোৱে খোজকাঢ়ি আছে দুইটাই। দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ আৰ ৱাকিং, খোজকাঢ়ি আছে। নাম্বাৰ 8, কমপ্লিট দ্য চেণ্টেঞ্চেছ ইউজিং এণ্ড, বাট অৰ বিকজ, মানে এই বাক্যবোৰ পূৰ কৰিব কৈছে এণ্ড, বাট আৰু বিকজ ব্যৱহাৰ কৰি। এণ্ড মানে আৰু, বাট মানে কিন্তু, বিকজ মানে কাৰণ। দ্য হেয়াৰ ডেজ দ্য টৰ্টইজ আৰ ফ্ৰেণ্ড, তাৰমানে দুইটা বন্ধু, তাৰ কি আৰু দিব পাৰোঁ আমি। দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ আৰ ফ্ৰেণ্ডছ, মানে শহা আৰু কাছ কি আছিলে বন্ধু আছিল। নেক্সটটো দ্য টৰ্টইজ ৰিচ্ড দ্য ফিনিছ লাইন আৰ্লি ডেজ হি ৱাকড ষ্টিডিলি, দ্য টৰ্টইজ ৰিচ্ড দ্য ফিনিছ লাইন আৰ্লি বিকজ হি ৱাকড ষ্টিডিলি। The tortoise reached the finish line dash waited with a big smile. The tortoise reached the finish line and waited with a big smile. The hare thought he would win, but কিন্তু he lost the race. 9, the hare wrote an invitation to invite all the animals of the jungle to watch the race. তাৰমানে হেয়াৰে কি কৰিছিলে, শহাটোৱে ইনভাইটেশ্যন মানে আমন্ত্ৰণ জনাইছিলে সকলো জীৱ জন্তুক জংঘলৰ টু ৱাচ দ্য ৰেচ, এই দৌৰ প্ৰতিযোগিতাটো চাবলৈ। ৰিড দ্য ইনভাইটেশ্যন, ইনভাইটেশ্যনটো আমি পঢ়োঁ। ইনভাইটেশ্যন কাৰ্ড মানে নিমন্ত্ৰণী পত্ৰ। 13 কৰালাইন কাজিৰঙা বোকাঘাট 12/12/2012. My dear friends of the jungle, we would like to invite you all to watch the race between me and the tortoise. It will be held on Sunday at 11 a.m. Hope you all would come to cheer us.
লুকিং ফৰৱাৰ্ড টু ইউৰ প্ৰেজেঞ্চ ইউৰ ফ্ৰেণ্ড মিষ্টাৰ হেয়াৰ। তাৰমানে কি কৈছে, মানে যিমান বন্ধু বান্ধৱী আছে জংঘলৰ চবকে আমন্ত্ৰণ জনাইছে যে শহা আৰু তৰ্টোইজৰ মাজত এটা দৌৰ প্ৰতিযোগিতা হ'ব। এই প্ৰতিযোগিতাটো হ'ব ছানডে 11 বজাত, ৰাতিপুৱা 11 বজাত। আৰু আশা ৰাখিছে সহায় যে সকলোৱে তেওঁলোকক চিয়াৰ আপ কৰিবলৈ আহিব। বি, কালাৰ দ্য এনভেলপ অফ দ্য ইনভাইটেশ্যন কাৰ্ড গিভেন ইন দ্য বক্স। এই ইনভাইটেশ্যন কাৰ্ডৰ এইটো কালাৰ কৰিব গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো পিকচাৰটো বা ছবিটো কালাৰ কৰিবা। থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 104 পেজৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব।